নতুন জেৰুসালেমৰ নিৰ্মাতা কোন হ'ব? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা ভাৱনাবোৰ সুখে কৰে হিয়া গধুৰ এই আত্মগ্লানিয়ে অশ্ৰুধাৰীৰে আনিছে চৰণলৈ যিচুৰ হাইৰে মনৰ ভাৱনাবোৰ সুখে কৰে হিয়া গধুৰ এই আত্মগ্লানিয়ে অশ্ৰুধাৰীৰে আনিছে চৰণলৈ যিচুৰ হাইৰে মনৰ ভাৱনাবোৰ বন্দী ভাৱৰ দাৱৰ খেলা প্ৰাণৰ চুপনি মিথ্যা ভৰসাৰ আশাইৰি যিচুতে পাওঁ মুক্তি মোৰ মুক্তি কামনাৰ মুক্তি নিবেদন চুইছে প্ৰভুৰ চৰণ তেওঁ লৈছে তুলি গধুৰ বুজাবোৰ কৰিছে প্ৰাণ কুজুৰ হাইৰে মনৰ ভাৱনাবোৰ সুকে কৰে হিয়া গধুৰ এই আত্মগ্লানিয়ে অশ্ৰুধাৰীৰে আনিছে চৰণলৈ যিচুৰ হাইৰে মনৰ ভাৱনাবোৰ সংসাৰ তোলে মৃত্যুমুখী ভয়কো নাহি জীৱনৰ কোহ মেলে মোৰ পাপৰ ভাৰত প্ৰাণৰ চিন্তাই যেতিয়া হয় গধুৰ এই জীৱন মৰুত যিচুৰ কৃপাই ক্লান্তি কৰিছে দূৰ হাইৰে মনৰ ভাৱনাবোৰ সুকে কৰে হিয়া গধুৰ এই আত্মগ্লানিয়ে অশ্ৰুধাৰীৰে আনিছে চৰণলৈ যিচুৰ হাইৰে মনৰ ভাৱনা। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো আৰু যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 21 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 2 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকখনৰ 21 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদৰ পৰা 10 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা
আগবঢ়োৱা আলোচনা শুনিবলৈ পাম 21 নম্বৰ অধ্যায়ত অনন্তকালৰ উন্মোচন কৰা হৈছে এখন নতুন স্বৰ্গ নতুন পৃথিৱী নতুন জেৰুজালেম নতুন যুগ আৰু মেৰ পোৱালীৰ কইনাৰ চিৰন্তন বাসস্থান য'ত আমি খ্ৰীষ্ট যীশুত নতুন সৃষ্টি হ'ম এই অধ্যায়টোত যিবোৰ কথা আমি পাওঁ সেইবোৰ এই জগতৰ বাহিৰৰ অৰ্থাৎ প্ৰথম পদ কেইটামানৰ বাহিৰে এই অধ্যায়টোৰ পৃথিৱীৰ লগত কোনো সম্পৰ্ক নাই এই অধ্যায়ত যিহেতু অনন্তকালৰ দীঘলীয়া দৃশ্য আমাৰ সন্মুখত আছে আমি কেৱল সময়ৰ পৰা অনন্তকাললৈ নহয় নতুন সৃষ্টিৰ দিশলৈও আগবাঢ়িছো নতুন স্বৰ্গ নতুন পৃথিৱী আৰু নতুন জেৰুজালেমে আমাক সম্ভাষণ জনাইছে প্ৰথম আকাশমণ্ডল আৰু পৃথিৱী আঁতৰি যাব আৰু নতুন আকাশমণ্ডল আৰু নতুন পৃথিৱী হ'ব সমুদ্ৰও আৰু নাথাকিব দৰাৰ বাবে সজোৱা কইনাৰ নিচিনাকৈ পবিত্ৰ নগৰ নতুন জেৰুজালেম ঈশ্বৰৰ ওচৰৰ পৰা স্বৰ্গৰ পৰা নামি আহিব এই নতুন জেৰুজালেম হৈছে বাসস্থান মণ্ডলীৰ বাবে প্ৰস্তুত কৰা চিৰকলীয়া ঘৰ প্ৰভু যীশুৱে কৈছিল মই তোমালোকৰ বাবে ঠাই যুগুত কৰিবলৈ যাওঁ মই পুনৰ আহি তোমালোকক নিজৰ ওচৰলৈ লৈ যাম যাতে মই য'ত থাকো তাতে তোমালোকো থাকিবা নতুন জেৰুজালেম মণ্ডলীৰ বাবে প্ৰস্তুত কৰা চিৰকলীয়া বাসস্থান জোখনে সিংহাসনৰ পৰা অহা এটা ডাঙৰ মাতে এইদৰে কোৱা শুনিবলৈ পালে চোৱা ঈশ্বৰৰ আবাহ মানুহৰ লগত আৰু তেওঁলোকৰ মাজত তম্বু স্থাপন কৰিব আৰু তেওঁলোক তেওঁৰ লোক হ'ব আৰু ঈশ্বৰ নিজেই তেওঁলোকৰ লগত থাকিব আৰু তেওঁলোকৰ ঈশ্বৰ হ'ব আৰু ঈশ্বৰে তেওঁলোকৰ চকুৰ পৰা সকলো মুছি পেলাব মৃত্যু আৰু নাথাকিব আৰু সুখ কান্দোন আৰু যন্ত্ৰণাও নাথাকিব আগৰ কথাবোৰ নোহোৱা হৈ যাব আৰু সিংহাসনত বহি থকা জনে এই বুলি ক'লে চোৱা মই সকলো বস্তু নতুন কৰিম আৰু তেওঁ ক'লে লিখা কিয়নো এই কথাবোৰ বিশ্বাসযোগ্য আৰু সত্য প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ প্ৰিয় শ্ৰোতা আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি আজি ভালেমান দিন ধৰি বাইবেলৰ একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ জোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ নহয়নে বাৰু যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 21 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ আৰু মাত্ৰ প্ৰথম পদ দুটাৰ ভিত্তিতেই আমাৰ আলোচনা আগবঢ়াইছিলোঁ আমি পাইছিলোঁ যে পৃথিৱীত প্ৰভু যীশুৰ 1000 বছৰীয়া শাসনকালৰ সামৰণি পৰাৰ পাছত শয়তান আৰু লগৰীয়া লোকবিলাকক নৰকত পেলোৱাৰ পাছত নতুন পৃথিৱী আৰু নতুন স্বৰ্গ সৃষ্টি কৰা হ'ব সকলো নতুন হ'ব স্বৰ্গৰ পৰা অতি আকৰ্ষণীয় ৰূপত নামি আহিব নতুন জেৰুজালেম সেই নতুন জেৰুজালেমতেই থাকিব খ্ৰীষ্টৰ কন্যা অৰ্থাৎ খ্ৰীষ্টীয় মণ্ডলী অৰ্থাৎ সকলোবোৰ প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসী লোক আজিৰ অনুষ্ঠানত আমি আমাৰ আলোচনা আৰম্ভ কৰিম এই 21 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদৰ পৰা বাইবেলৰ পৰা পাঠ কৰি দিম প্ৰকাশিত বাক্য 21 নম্বৰ অধ্যায় 3 আৰু 4 নম্বৰ পদ ইয়াত এনেদৰে লিখা আছে পাছে মই সেই সিংহাসনৰ পৰা এই মহাবাণী শুনিলোঁ চোৱা মানুহবিলাকৰ সহিত ঈশ্বৰৰ নিবাস আৰু তেওঁবিলাকৰ সহিত তেওঁ নিবাস কৰিব তেওঁবিলাক তেওঁৰ লোক হ'ব আৰু ঈশ্বৰ নিজে তেওঁবিলাকৰ সংগী হৈ তেওঁবিলাকৰ ঈশ্বৰ হ'ব আৰু তেওঁবিলাকৰ চকুৰ পৰা আটাই চকুলো মুচি গুচাব তাতে মৃত্যু আৰু নহ'ব সুখ বা ক্ৰন্দন বা বেদনাও আৰু নহ'ব প্ৰথমবোৰ গুচিল চোৱা মানুহবিলাকৰ সহিত ঈশ্বৰৰ নিবাস মানে আচলতে মূলতে তম্বু শব্দটো বুজাইছে আৰু তম্বুনো কি পাচনি জোহনে আমাক জোহন প্ৰথম অধ্যায়ৰ 14 নম্বৰ পদত এনেদৰে কৈছিল সেই বাক্য মাংস হ'ল আৰু অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে তাতে পিতৃৰ একমাত্ৰ পুত্ৰৰ উপযুক্ত যি প্ৰভাৱ সেই প্ৰভাৱ আমি দেখিলোঁ সেই মাংস ক্ৰুচত দি বধ কৰা হ'ল আৰু তেওঁ পুনৰুত্থিত হৈ উঠিল নতুন গৌৰৱময় শৰীৰৰ অধিকাৰী হৈ আমিও প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে
তেনে গৌৰৱময় শৰীৰ লাভ কৰিম আৰু আমি তেওঁৰে সৈতে নতুন জেৰুজালেমত বাস কৰিবলৈ পাম। তাত থকা সোণৰ আলিবাট আচলতে বেছি মন কৰিবলগীয়া বস্তু নহয়। আমি কেনেকুৱা আলিবাটেৰে খোজকাঢ়োঁ সেইটোৰ পৰানো কি আহে বা যায়। কিন্তু তাত মনোবৈজ্ঞানিক আৰু আত্মিক দিশৰ মূল্যবোধ কেনে হ'ব সেইটো জানিব পোৱাটোহে বেছি দৰকাৰী কথা। তেওঁবিলাক তেওঁৰ লোক হ'ব আৰু ঈশ্বৰ নিজে তেওঁবিলাকৰ সংগী হৈ তেওঁবিলাকৰ ঈশ্বৰ হ'ব। আজিৰ দিনত প্ৰাধান্য পাই থকা কিছুমান কথা নোহোৱা হ'ব আৰু তেওঁবিলাকৰ চকুৰ পৰা আটাই চকুলো মচি গুচাব। এজন বিখ্যাত লিখকে এবাৰ এনেদৰে লিখিছিল, আলিবাটত জ্বলা প্ৰতিটো বিজুলী বাতিৰ অন্তৰালত এখনি ভগ্ন হৃদয় আছে। সেই কথাটো আমাৰ সকলো পৰিস্থিতিতেই খাটে। সন্ধিয়া দূৰত জ্বলি থকা বিজুলী বাতি এটালৈ চাই আমি নিঃসন্দেহে ক'ব পাৰোঁ, দূৰত জ্বলি থকা সেই বিজুলী বাতিৰ অন্তৰালত কাৰোবাৰ এখনি ভগ্ন হৃদয় আছে। এই জগতত অসংখ্য দুখী আৰু নিসংগ লোক আছে, কিন্তু নতুন জেৰুজালেমত আৰু মানুহৰ চকুত কোনো চকুলো নাথাকিব। তাতে মৃত্যু আৰু নহ'ব। সেইটো সঁচাকৈয়ে অতি আনন্দৰ কথা হ'ব। আমি এই প্ৰকাশিত বাক্য পুস্তকখন অধ্যয়ন কৰিবলৈ আৰম্ভ কৰাৰে পৰা এই পৃথিৱীত কিমানবোৰ যে শৱযাত্ৰা হ'ল তাৰ লেখজোখ আছেনে বাৰু? দিনে নিশাই সকলো সময়তে মানুহৰ মৃত্যু ঘটিয়েই আছে। কবৰস্থানলৈ মানুহৰ যাত্ৰা চলিয়েই আছে, বন্ধ হৈ যোৱা নাই। এই পৃথিৱীখন আচলতে এখন কবৰস্থান, আমি এই বুলিয়েই ক'ব পাৰোঁ। এজন বিখ্যাত ইঞ্জিনিয়াৰে এখন দেশৰ প্ৰধান প্ৰধান ৰাজ আলিবোৰ নিৰ্মাণ কৰাৰ কাম চোৱা চিতা কৰিছিল। তেওঁক আন এজন মানুহে এদিন সুধিছিল, আপোনাৰ বাৰু সকলোতকৈ ডাঙৰ সমস্যাটো কি হয়? পৰ্বত পাৰ হোৱা, নদী পাৰ হোৱা নে গভীৰ ঠাই অতিক্ৰম কৰা? তেতিয়া সেই ইঞ্জিনিয়াৰজনে উত্তৰ দিছিল, মোৰ বাবে ডাঙৰ সমস্যাটো হয় কোনো শ্মশান বা কবৰস্থানৰ মাজেদি নোযোৱাকৈ ৰাস্তা নিৰ্মাণ কৰাটোহে। আজি আমাৰ এই পৃথিৱীখন এখন বিশাল কবৰস্থানৰ নিচিনা, কিন্তু এদিন সেই সকলো কথা শেষ হ'ব। নতুন জেৰুজালেমত কোনো ধৰণৰ কবৰস্থান বা শ্মশান নাথাকিব। কবৰস্থান চোৱা চিতা কৰা লোকৰ চাকৰি আৰু নাথাকে, আনকি ডাক্তৰৰ চাকৰিও নাথাকে, কাৰণ চকুলো আৰু নাথাকিব, ক্ৰন্দন আৰু নহ'ব, শোক বা ক্ৰন্দন বা বেদনাও আৰু নহ'ব, প্ৰথমবোৰ গুচিল। এতিয়া 5 নম্বৰ পদটো পাঠ কৰি দিছোঁ। পাছে সিংহাসনৰ ওপৰত বহাজনাই ক'লে, চোৱা, মই সকলোকে নতুন কৰোঁ। তেওঁ আৰু ক'লে, লিখা, কিয়নো এইবোৰ কথা বিশ্বাসযোগ্য আৰু সত্য। তেওঁ সকলোবোৰ নতুন কৰিব। এই কথাখিনি আমি ভালদৰে চিন্তা কৰি চাব পাৰোঁ। এজন বিখ্যাত বাইবেল পণ্ডিতে এনেদৰে কৈছিল, এই কথাটো মোৰ বাবে অতি অৰ্থপূৰ্ণ। আপোনাৰ কথা মই ক'ব নোৱাৰোঁ, কিন্তু মই হ'লে কেতিয়াও এই জীৱনটোক লৈ সন্তুষ্ট নহয়। মই বহু ধৰণৰ হতাশাত ভুগি আহিছোঁ। মই আনৰ দ্বাৰা অৱহেলিত অনুভৱ কৰি আহিছোঁ আৰু মই কৰিবলৈ হাবিয়াস কৰা সকলো কাম মই কৰিব পৰা নাই। মোৰ সকলো লক্ষ্য মই পূৰণ কৰিব পৰা নাই। মই যেনেকুৱা মানুহ হ'ব লাগে তেনেকুৱা হ'ব পৰা নাই। মই যেনেকুৱা ধৰণৰ গিৰিয়েক হ'বলৈ ইচ্ছা কৰোঁ তেনেকুৱা ধৰণৰ কেতিয়াও হ'ব পৰা নাই। যেনেকুৱা পিতৃ হ'বলৈ মই ইচ্ছা কৰোঁ তেনেকুৱা পিতৃ হ'ব পৰা নাই। মই যেনেকুৱা ধৰণে বাইবেল শিক্ষা দিবলৈ ইচ্ছা কৰোঁ তেনেদৰে কেতিয়াও দিব পৰা নাই। মই সফল হ'ব পৰা নাই। কিবা যদি সাফল্যও লাভ কৰা যেন লাগে তাতো কিবা নহয় কিবা খুঁত থাকেই। প্ৰিয় শ্ৰোতা, এইখিনি কথা আমাৰ জীৱনতো খাটে, নাখাটেনে বাৰু? কিন্তু প্ৰভু যীশুৱে মোক কয়, আপোনাকো কয়, মই সকলোবোৰ নতুন কৰিম। তুমি সকলো আকৌ নতুনকৈ আৰম্ভ কৰিব পাৰিবা। মই সেই দিনটোলৈ বাট চাই আছোঁ, যিদিনা তেওঁ সকলোবোৰ নতুন কৰিব আৰু মই সকলোবোৰ নতুনকৈ আৰম্ভ কৰিব পাৰিম। আপুনি বাৰু চিন্তা কৰি চাইছেনে? সকলো কথা নতুনকৈ আৰম্ভ কৰা,
সকলো নতুনকৈ শিকিবলৈ আৰম্ভ কৰা আৰু সেই কাম অনন্তকাল ধৰি চলাই থকাৰ মাজত কিমান গভীৰ সম্ভাৱনা লুকাই আছে। মানুহৰ মাজত আচলতে অসীম প্ৰতিভা আৰু ক্ষমতা নিহিত হৈ আছে। বাবিলত মানুহে সেই স্তম্ভটো সাজিব ধৰোঁতে ঈশ্বৰে মানুহৰ মাজত বিভাজন আনিব লগা হৈছিল। পাপত পতিত মানুহৰ সেই প্ৰতিভাৰ যাতে অপব্যৱহাৰ নহয় সেইবাবে। বহুতো লোকে কৈছিল মানুহ কেতিয়াও চন্দ্ৰলৈ যাব নোৱাৰে বুলি। কিন্তু মানুহ চন্দ্ৰ কিয়? তাতোকৈ বহুদূৰ যাব পাৰিব। মানুহক ঈশ্বৰে সৃষ্টি কৰিছিল অতি প্ৰতিভাৱান বুদ্ধিমত্তা সম্পন্ন ব্যক্তি হিচাপে। কিন্তু সেই প্ৰতিভাৰ সামৰণি পৰে মানুহৰ মৃত্যুৰ লগে লগে। কিন্তু যেতিয়া মৃত্যুৱেই নোহোৱা হ'ব, তেতিয়া সেই নতুন জেৰুচালেমত থাকিবলৈ পোৱা লোকসকলৰ সন্মুখত কিমান যে সম্ভাৱনীয়তা। সকলোবোৰ নতুন কৰা হ'ব আৰু আমি সকলো কথা নতুনকৈ আৰম্ভ কৰিব পাৰিম আৰু আমাৰ বৃদ্ধি কেতিয়াও স্তব্ধ নহ'ব। প্ৰভু যীশুখ্ৰীষ্টৰ বিষয়ে এনেদৰে বাইবেলত লিখা নাই জানো? যিচয়া পুস্তকৰ 9 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদত আমি এনেদৰে পাওঁ, এতিয়াৰ পৰা চিৰকাললৈকে সুবিচাৰ আৰু ধাৰ্মিকতাৰ দ্বাৰাই দায়ুদৰ সিংহাসন আৰু ৰাজ্য সুস্থিৰ আৰু দৃঢ় কৰিবলৈ সেই সিংহাসনত আৰু ৰাজ্যত তেওঁৰ ৰাজ্য শাসন আৰু শান্তি বৃদ্ধিৰ শেষ নহ'ব। বাহিনীবিলাকৰ জিহুৱাৰ মৰ্যাদা ৰখা উৎসাহে ইয়াক সিদ্ধ কৰিব। ভৱিষ্যতৰ সেই দিনবোৰত আমি হয়তো বহুত নতুন কথা শিকিম, যিবোৰ আজি শিকাৰ সুবিধা পোৱা নাই। এতিয়া 6 নম্বৰ আৰু 7 নম্বৰ পদ দুটা পাঠ কৰি দিছোঁ। পাছে তেওঁ মোক ক'লে, হ'ল, মই আলফা আৰু ওমেগা, আদি আৰু অন্ত। পিয়াহ লগাজনক মই জীৱন জলৰ ভুমুকৰ পানী বিনামূল্যে দিম। যিজনে জয় কৰে তেওঁ এইবিলাকৰ অধিকাৰী হ'ব। মই তেওঁৰ ঈশ্বৰ হ'ম আৰু তেওঁ মোৰ পুত্ৰ হ'ব। মই আলফা আৰু ওমেগা, আদি আৰু অন্ত। এই কথাৰ পৰাই আমি বক্তাজনৰ বিষয়ে গম পাওঁ যে তেওঁ প্ৰভু যীশুখ্ৰীষ্ট। কাৰণ প্ৰকাশিত বাক্য পুস্তকৰ 1ম অধ্যায়তে তেওঁৰ বিষয়ে এনেদৰে পৰিচয় দিয়া হৈছে। নতুন শৰীৰ লাভ কৰাৰ পাছত খ্ৰীষ্টীয় বিশ্বাসীসকলে ঈশ্বৰলৈ আৰু ঈশ্বৰৰ বিষয়বিলাকলৈ হাবিয়াস কৰিব আৰু তেওঁলোক তৃপ্ত হ'ব। পিয়াহ লগাজনক মই জীৱন জলৰ ভুমুকৰ পানী বিনামূল্যে দিম। মথিয়ে লিখা শুভবাৰ্তা 5 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদত প্ৰভু যীশুৱে এনেদৰে কৈছিল, ধাৰ্মিকতালৈ ভোক আৰু পিয়াহ লগাবিলাক ধন্য, কিয়নো তেওঁবিলাক তৃপ্ত হ'ব। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী আচলতে বিজয়ী, খ্ৰীষ্টত কৰা বিশ্বাসৰ বলত। যিজনে জয় কৰে তেওঁ এইবিলাকৰ অধিকাৰী হ'ব। 1 যোহন 5 অধ্যায় 4 নম্বৰ পদত এনেদৰে লিখা আছে, কাৰণ যিকোনো ঈশ্বৰৰ পৰা জন্ম পোৱা হয় তেওঁ জগতক জয় কৰে, আৰু জগতক জয় কৰা যি জয় সেয়েই আমাৰ বিশ্বাস। মই তেওঁৰ ঈশ্বৰ হ'ম আৰু তেওঁ মোৰ পুত্ৰ হ'ব। ঈশ্বৰৰ সকলো সন্তান আচলতে খ্ৰীষ্টত স্থাপন কৰা বিশ্বাসৰ বলতেই সন্তান হয়। কাৰণ এই বিষয়ে আমাক বাইবেলত অতি স্পষ্টভাৱে জনাই দিয়া হৈছে। তথাপি যিমান মানুহে তেওঁক গ্ৰহণ কৰিলে, অৰ্থাৎ তেওঁৰ নামত বিশ্বাস কৰিলে, সেই সকলোকে ঈশ্বৰৰ সন্তান হ'বলৈ তেওঁ ক্ষমতা দিলে। যোহন 1ম অধ্যায় 12 নম্বৰ পদ। তেওঁ এইবিলাকৰ অধিকাৰী হ'ব। কাৰণ এই কথাবোৰ ঈশ্বৰৰ সন্তানৰ বাবে প্ৰতিজ্ঞা কৰি থোৱা আছে। ৰোমিয়া 8 নম্বৰ অধ্যায়ৰ 16 আৰু 17 নম্বৰ পদত এনেদৰে লিখা আছে, আমি যে ঈশ্বৰৰ সন্তান এই বিষয়ে পবিত্ৰ আত্মাই নিজে আমাৰ আত্মাই সৈতে সাক্ষ্য দিয়ে। আৰু যদি সন্তান হওঁ তেন্তে উত্তৰাধিকাৰীও হওঁ, অৰ্থাৎ খ্ৰীষ্টে সৈতে গৌৰৱান্বিত হ'বলৈ যদিহে আমি তেওঁৱে সৈতে দুখ ভোগ কৰোঁ, তেহে আমি ঈশ্বৰৰ উত্তৰাধিকাৰী আৰু খ্ৰীষ্টে সৈতে উত্তৰাধিকাৰীও হওঁ। তেওঁ মোৰ পুত্ৰ হ'ব। গ্ৰীক ভাষাত কোৱা হৈছে মই হো হুইয়ছ। এইটো অলপ মন কৰিবলগীয়া বাক্য। আচলতে যোহনৰ লিখনিত
কেৱল এই ঠাইতেই খ্ৰীষ্টীয় বিশ্বাসীজনক প্ৰকৃত অৰ্থত পুত্ৰ বা হুইয়ছ বুলি কোৱা হৈছে। স্বয়ং ঈশ্বৰে কৈছে মোৰ পুত্ৰ হ'ব বুলি। খ্ৰীষ্টীয় বিশ্বাসীসকলক ঈশ্বৰে এই বিষয়ে অধিকাৰটো দিছে। আমি প্ৰথম যোহন 3 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদত এনেদৰে পঢ়িবলৈ পাওঁ, হে প্ৰিয়বিলাক, এতিয়া আমি ঈশ্বৰৰ সন্তান আছোঁ, কিন্তু পাছত কি হ'ম সেয়ে এতিয়ালৈকে প্ৰকাশিত হোৱা নাই। তেওঁ প্ৰকাশিত হ'লে আমি তেওঁৰ নিচিনা হ'ম, ইয়াকে জানো, কিয়নো তেওঁ যেনেকুৱা আছে তেওঁক তেনেকুৱাই দেখিম। এতিয়া আমি 8 নম্বৰ পদটো পাঠ কৰি দিম। কিন্তু যিবিলাক ভয়াতুৰ, অবিশ্বাসী, ঘিনলগীয়া, নৰবধী, ব্যভিচাৰী, মায়াবী, দেৱপূজক আৰু সকলো মিছলীয়াবিলাকে জুই আৰু গন্ধকেৰে জ্বলি থকা সৰোবৰত নিজ নিজ ভাগ পাব। এয়েই দ্বিতীয় মৃত্যু। এই পদটোৰ পৰা আমি কেইবাটাও কথা মন কৰিব পাৰোঁ। প্ৰথমতে, নতুন স্বৰ্গ আৰু নতুন পৃথিৱী সৃষ্টি কৰাৰ পাছতো সেই অগ্নিৰ সৰোবৰ আৰু তাত পেলোৱা অবিশ্বাসী লোকসকলৰ অৱস্থা একেই থাকিব, পৰিৱৰ্তন নহয়। দ্বিতীয়তে, পাপৰ কোনো সম্ভাৱনীয়তা নাথাকে সেই নতুন পৃথিৱী বা নতুন জেৰুজালেমত। যি পাপে মানুহক ভয়াতুৰ, অবিশ্বাসী, মিছলীয়া, নৰবধী আদি কৰি পেলায়, সেই পাপে নতুন স্বৰ্গ আৰু পৃথিৱীত কেতিয়াও প্ৰৱেশ কৰিব নোৱাৰিব। পাপক সম্পূৰ্ণৰূপে বহিষ্কাৰ কৰা হ'ব সেই নতুন সৃষ্টিৰ পৰা। তৃতীয়তে, সেই অগ্নিৰ সৰোবৰ অনন্তকলীয়া, কাৰণ এয়ে দ্বিতীয় মৃত্যু আৰু তৃতীয়বাৰ পুনৰুত্থান নহয়। এয়ে হ'ব ঈশ্বৰৰ পৰা অনন্তকালৰ বাবে বিচ্ছিন্ন হ'বলগীয়া অৱস্থা। এতিয়া আমি নতুন জেৰুজালেমৰ বিষয়ে অলপ চাওঁ। এই নগৰ খ্ৰীষ্টৰ 1000 বছৰীয়া শাসনৰ অন্তত আমি দেখা পাম। সেই 1000 বছৰীয়া শাসনকালত পৃথিৱীত পুৰণি জেৰুজালেমৰ যিটো স্থান, অনন্তকলীয়া যুগত নতুন জেৰুজালেমৰ সেই একেই স্থান। পৃথিৱীৰ জেৰুজালেম নোহোৱা হৈ নাযায়, কিন্তু নতুন জেৰুজালেমে এই পুৰণি জেৰুজালেমতকৈ আগস্থান পাব। ধাৰ্মিকসকলে পুৰণি জেৰুজালেমত শাসন কৰিব, কিন্তু নতুন জেৰুজালেমত বাস কৰিব। পুৰণি জেৰুজালেমৰ তুলনাত নতুন জেৰুজালেম হ'ব সম্পূৰ্ণ নিখুঁত আৰু কোনো ধৰণৰ পাপৰ প্ৰভাৱ বা উপস্থিতি তাত নাথাকিব। ৰজাৰ কাৰণে তেওঁৰ ৰাজশাসন চলোৱা ঠাইতকৈ মৰমৰ ৰাণীগৰাকী যেনেকৈ অধিক মূল্যৱান, তেনেকৈ পুৰণি জেৰুজালেমতকৈ নতুন জেৰুজালেমৰ গুৰুত্বও অধিক হ'ব। সেই কথাৰ বাবে পুৰণি জেৰুজালেমে কিন্তু অন্তৰত দুখ নাপায়। যোহন বাপ্তাইজকৰ নিচিনাকৈ পুৰণি জেৰুজালেমে ক'ব পাৰিব, যাৰ দৰা তেওঁহে কন্যা। এই নতুন জেৰুজালেম হৈছে খ্ৰীষ্টীয় মণ্ডলীৰ অনন্তকলীয়া বাসস্থান, খ্ৰীষ্টীয় মণ্ডলীৰ ঘৰ। এতিয়া আমি 9 নম্বৰ পদটো পাঠ কৰি দিছোঁ। পাছে শেষৰ 7 উৎপাতেৰে পৰিপূৰ্ণ 7টা বাতি লোৱা 7জন দূতৰ এজনে আহি মোৰে সৈতে কথা হৈ ক'লে, আহা, মই তোমাক সেই কন্যা অৰ্থাৎ মেৰ পোৱালীৰ ভাৰ্যা দেখুৱাওঁ। 9 নম্বৰ পদৰ পৰা 21 নম্বৰ পদ পৰ্যন্ত আমি এই নতুন জেৰুজালেম নগৰখনৰ এটা সুন্দৰ বৰ্ণনা পাওঁ। এই নগৰখনৰ পৰা যি মনোবৈজ্ঞানিক আৰু আত্মিক প্ৰভাৱ পৰিব সেই বিষয়ে আমি ইতিমধ্যে চালোঁ। কিন্তু এই নগৰখনৰ চাক্ষুষ বৰ্ণনাও অতি আকৰ্ষণীয়। এই নগৰখনৰ কথা আলোচনা কৰোঁতে আমি নগৰখনৰ বাসিন্দাসকলৰ কথা পাহৰি যাব নালাগিব। কোনো বাসিন্দা নথকা শূন্য নগৰখন নিশ্চয় খ্ৰীষ্টৰ কন্যা নহয়। নগৰখনৰ কথা কওঁতে নিশ্চয় নগৰৰ বাসিন্দা অৰ্থাৎ খ্ৰীষ্টীয় বিশ্বাসীসকলকো বুজোৱা হৈছে। সেই কন্যা অৰ্থাৎ মেৰ পোৱালীৰ ভাৰ্যা মানে সেই নতুন জেৰুজালেমত বাস কৰিবলৈ পোৱা সকলো খ্ৰীষ্টীয় বিশ্বাসীক বুজোৱা হৈছে। এতিয়া 10 নম্বৰ পদটো পঢ়ি দিছোঁ। তাতে তেওঁ মোক আত্মাত এটা ডাঙৰ আৰু ওখ পৰ্বতলৈ নি ঈশ্বৰৰ ওচৰৰ পৰা অৰ্থাৎ স্বৰ্গৰ পৰা নামি অহা ঈশ্বৰৰ প্ৰভাৱযুক্ত সেই পবিত্ৰ জেৰুজালেম নগৰ মোক দেখুৱালে। এই নতুন জেৰুজালেম কোনো পাৰ্থিৱ নগৰৰ লগত নিমিলে। এই নতুন জেৰুজালেম স্বৰ্গৰ পৰাহে নামি আহিব। আৰু এই নগৰৰ নিৰ্মাতা হৈছে স্বয়ং প্ৰভু যীশুখ্ৰীষ্ট, কোনো মানুহ নহয়। অৱশ্যে নগৰখন স্বৰ্গৰ পৰা নামি আহিলেও পৃথিৱীলৈকে নামি আহিব বুলি ক'তো কোৱা নাই। আমাৰ আগত এই কথাটোকে স্পষ্ট কৰি জনাই দিয়া হৈছে যে এই নতুন জেৰুজালেম স্বৰ্গৰ পৰা নামি আহিব, কিন্তু ই পৃথিৱীলৈকে নামি আহিব বুলি কোৱা নাই। কিজানি আকাশতে উপঙি থাকিব।
আমাৰ তেনে অনুমানহে হয়। সেইটো একো অসম্ভৱ কথা নহয়। এনেকুৱাও হ'ব পাৰে এই পৃথিৱীখন সেই নতুন জেৰুচালেমৰ এটা উপগ্ৰহৰ নিচিনা হৈ পৰিব পাৰে। এই পৃথিৱীখনেই সেই নতুন জেৰুচালেমৰ চাৰিওফালে প্ৰদক্ষিণ কৰি থাকিব পাৰে। আৰু সেইটোৱেই সম্ভৱ, কাৰণ নতুন জেৰুচালেমত ঈশ্বৰ থাকিব। সেয়া হ'ব তেওঁৰ মুখ্য কাৰ্যালয়। আৰু গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনৰ কেন্দ্ৰবিন্দু হৈ পৰিব সেই নতুন জেৰুচালেম। প্ৰিয় শ্ৰোতা, নতুন জেৰুচালেমৰ বিষয়ে আলোচনা কৰিলে আপোনাৰ বাৰু কেনেকুৱা লাগে? অন্তৰত আনন্দৰ ভাৱ জাগেনে? প্ৰভু যীশুত বিশ্বাস স্থাপন কৰা প্ৰতিজন লোকেই এদিন যে সেই নতুন জেৰুচালেমত প্ৰভু যীশুৰ সৈতে একেলগে বাস কৰিবলৈ পাব, সেই কথাটো ভাবি আপুনি বাৰু আনন্দিত হয়নে? আপুনি বাৰু তাত বাস কৰিবলৈ পাবনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। এজন স্বৰ্গদূতে জোহনক মেৰ পোৱালীৰ ভাৰ্যাক দেখুৱাওঁ বুলি তেওঁ জোহনক আত্মাত এটা ডাঙৰ আৰু ওখ পৰ্বতলৈ লৈ গ'ল আৰু ঈশ্বৰৰ পৰা স্বৰ্গৰ পৰা নামি অহা সেই মহানগৰ পবিত্ৰ নতুন জেৰুচালেমখন দেখুৱালে। নিশ্চিতভাৱে এই নতুন জেৰুচালেমৰ কোনো সমকক্ষ পৃথিৱীৰ নগৰসমূহৰ ভিতৰত নাই, যিবোৰ পাৰ্থিৱ ভেটিৰ ওপৰত নিৰ্মিত আৰু সেই ভিত্তিৰ পৰাই গঠিত। এই নতুন জেৰুচালেম নগৰখন স্বৰ্গৰ পৰা নামি আহিছে, উৎপত্তি স্বৰ্গত, আৰু প্ৰভু যীশুৱে হৈছে নিৰ্মাতা। যদিও নগৰখন স্বৰ্গৰ পৰা নামি আহিছে, তথাপিও নগৰখন পৃথিৱীলৈকে নামি অহাৰ কোনো ইংগিত পোৱা নাযায়। পাৰ্থিৱ নগৰ কেতিয়াও স্বৰ্গলৈ নাযায় আৰু স্বৰ্গৰ নগৰ কেতিয়াও পৃথিৱীলৈ নাহে। সেয়েহে চহৰখন কিমান তললৈকে নামি আহিব সেয়া জল্পনা কল্পনাৰ বিষয়। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছো। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছো। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছো। তুমি গৌৰৱ, তুমি প্ৰশংসা মৰ্যাদাবান পোৱা যোগ্য পিতৃ ঈশ্বৰ যি হোৱা হয়। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছো প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু, তুমি তেওঁলোকক তোমাৰ বাক্য বুজি পোৱাত সহায় কৰা আৰু এই বাক্য অধ্যয়নৰ যোগেদি প্ৰভু তেওঁলোকে যদি নিজৰ জীৱনত কিবা প্ৰভু সিদ্ধান্তসমূহ লৈছে, সেই সিদ্ধান্তত প্ৰভু উপনীত হ'বলৈ তুমি সহায় কৰা, যাতে প্ৰভু তেওঁলোকে বিশ্বাসেৰে নিজৰ জীৱনটো আগবঢ়াই লৈ যাব পাৰিব। তেনে প্ৰভু তুমি আশীৰ্বাদ কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন ডি, 4 ভাগৰ 3 ভাগ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে মই আলফা আৰু ওমেগা এই বাক্যশাৰী কাক বুজোৱা হৈছে? অপশ্যন এ স্বৰ্গদূতসকলক, অপশ্যন বি প্ৰভু যীশুখ্ৰীষ্টক, অপশ্যন চি ঈশ্বৰক, অপশ্যন ডি পবিত্ৰ আত্মাক। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায় পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।